Hello friends, welcome to my new video. মই আছো বৰ্তমান আলো অৰুণাচল প্ৰদেশ। কালি ৰাতি আহি পালোহি আৰু গৈ আছো মেচুকা। ইয়াৰ পৰা ওলাই যাব লাগিছিলে ৰাতিপুৱা সোনকালে 5টা বজাত বুলি কৈ আছিলে হোটেলৰ ষ্টাফেও কৈছিলে আৰু কেইবাজন মানুহও ক'লে সোনকালে ওলাই যাবলৈ, কিন্তু ঠাণ্ডাটো ইমানেই বেছি 5টা বজাত আমি ওলাই যাব নোৱাৰিলোঁ। 5টা বজাত আন্ধাৰো হৈ আছিলে। এতিয়াও অলপ দেখিছে নহয় পৰিৱেশটো, সেইকাৰণে 5টা বজাত ওলাই নগ'লোঁ। এতিয়া 6:30 বাজি আছে। কমপ্লিট ৰেডি হৈ গ'লোঁ আমি। পেণ্ট ডবল, জেকেট ডবল, ইয়াৰ ওপৰত ৰাইডিং জেকেটটো পিন্ধিবলৈ আছেই। এইখন আমি থকা হোটেলখন, এইটো ৰুম। ঠাণ্ডা চক। এতিয়া পাহাৰলৈ উঠিম আৰু মোৰ লগত আহিছে বিদ্যুৎ দাও ৰেডি। পেকিং চব হৈ গ'ল, খালি তললৈ নামিবলৈ ৰেডি আছে। বান্ধি ল'লোঁ। আজি অকণমান বেকলৈ বান্ধিছোঁ লাগেজটো, বেগটো ল'ব লাগিব যে, সেইকাৰণে অকণমান লাগেজটো বেগত বান্ধিছোঁ। বিদ্যুৎ দা বান্ধিছে এতিয়া। আমি কায়ং পাৰ হৈ পেলাই এটা লোকেশ্যনত ৰখিছোঁ। ইমান ধুনীয়া পৰিৱেশ। এইপিনে ক'ৰবাত ৰাস্তা যায়, এনেকুৱা গাঁও চাওঁলৈ। বৰফ দেখিছোঁ আৰু ইয়াৰ পৰা এইয়া বৰফ। এতিয়া বিদ্যুৎ দাৰ বাইকখনৰ বোলে চেইনে চাউণ্ড দি আছে, সেইকাৰণে ভাবিছোঁ চেইনটো লুপ কৰি দিওঁ। সময় হৈছে এতিয়া 10:22 আৰু আমি ৰোড ক্লোজাৰ পালোহি, য'ত ৰখাই গাড়ী কাম কৰাৰ কাৰণে ৰাস্তাৰ। এতিয়া আমি সোধোতে কৈছে 12টামান বাজিব বুলি। এতিয়া 10:22 হৈছে, 12টা বজালৈকে আমি ৰ'ব লাগিব। ইয়াতে ৰছী দি বেৰিকেড দি থৈ দিয়ে আমাক। বাইক ইয়াত ছাইড কৰাই দিলে, যেতিয়া খালী ৰাস্তা কমপ্লিট হ'ব তেতিয়া আমাক ছিগনেল দিব, আমি গুচি যাব লাগিব। এইটো কাৰণে একচুৱেলি মেচুকালৈ মানুহ সোনকালে আহে। উপায় নাই, আমি যিমান পাৰিলোঁ সোনকাল কৰিলোঁ আৰু 5টা বজাৰ পৰা উঠিবলৈ চেষ্টা কৰি 7টা বাজিলেগৈ। আৰু এতিয়া মেচুকালৈ আছে 101 কিলোমিটাৰ, 4 ঘণ্টা 4 মিনিট দেখুৱাই আছে, প্লাছ 2 ঘণ্টা, মানে 6 ঘণ্টা। মানে সন্ধিয়া লগা আগে আমি পামগৈ আৰু। প্ৰায় 1.5 ঘণ্টা সময় ফচিলোঁ এতিয়ালৈকে ৰোড ব্লকত। আৰু তিনিচুকীয়াৰ ৰাইডাৰো 3জন লগ পালোঁ। তেওঁলোকৰ লগতে আমি এতিয়া বাকীটো জেগা বাকীখিনি যাম। এইখন বাইক লৈ আহিছে, MT-15 পালচাৰ। বাকী তেওঁলোকে আগবাঢ়ি গৈছে অকণমান চাবলৈ খোজকাঢ়ি। আমি ৰৈ দিছোঁ বাইকৰ ওচৰতে। মেচুকা পাওঁতে আজি সন্ধিয়া লাগিব মানে, গম পালোঁ। এতিয়া সময়টো 12:09 হয়, 12:09 ইয়াতে হ'ল। ৰোড ব্লক, সেই আগত ৰাস্তাটো খান্দি আছে।
ঠাণ্ডা বতাহ মাৰিছে। হাইটটো চাওক না, এইটো মিনিমাম 250 ফিট আছে। হা 200 ওপৰত আছে কিন্তু বহুত ঠাণ্ডা ৰে, ওচৰত যাব নোৱাৰো। বহুত ঠাণ্ডা ৰে। এতিয়া সন্ধিয়া 5:03, এতিয়াও কাম চলিয়ে আছে ৰাস্তাৰ। আমি প্ৰায় 150 কিলোমিটাৰমান আহিলোঁ, কিন্তু এতিয়াও 30 কিলোমিটাৰ বাকী আছে। গোটেই গাড়ী লাইন আছে একদম লাষ্টলৈকে। আমি ৰৈ আছোঁ, আগত ৰাস্তা বনাই আছে। আৰু 30 কিলোমিটাৰ, মানে প্ৰায় আৰু 1.5 ঘণ্টা 2 ঘণ্টা লাগিব। আকৌ যদি ৰোড ব্লকেজ নাপাওঁ তেতিয়া আৰু 1.5-2 ঘণ্টাত গৈ পেলাই আমি মেচুকা পামগৈ। সন্ধিয়া 6:30 বাজিছে, আমি আহি পেলাই মেচুকা গেট পালোহি। ৱেলকাম টু মেচুকা টাউন। যাওঁ এতিয়া। কোনো হোমষ্টে ঠিক কৰা নাই, একবাৰ চাই লওঁ হোমষ্টে হোটেল কি পাওঁ। আমাৰ লগত এইকেইজন আহিছে। এতিয়া আমি হোমষ্টেতে লগ পাম আৰু। আহি পালোহি মেচুকা টাউন, ষ্টেট বেংক অফ ইণ্ডিয়া। এইটো অসমীয়াত লিখা আছে মেচুকা শাখা। অসমীয়া দেখি ভাল লাগি গৈছে ইমান দূৰত। আজিৰ ভিডিঅ'টোত ইমানেই। মোৰ চেনেলটো এতিয়ালৈকে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।